হয়, সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়তৰ নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। তেনেস্থলত ভোটাৰসকলে কিন্তু সাজু হৈছে। কিন্তু পঞ্চায়ত নিৰ্বাচন সমাগত, কিন্তু জনপ্ৰতিনিধিসকলে এই পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহত কিমান উন্নয়ন কৰিলে। মই এই মুহূৰ্তত উপস্থিত আছোঁ, পূৰ্বতে আছিল বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত আলুখুন্দা পঞ্চায়ত আৰু বৰ্তমান উত্তৰ হাৱেপুৰী সমষ্টিৰ এই আলুখুন্দা পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ দেওতাৰী আলুখুন্দা পঞ্চায়তৰ অন্তৰ্গত আৰু এইখন গাঁৱত মই উপস্থিত আছোঁ। আৰু গাঁওখনৰ যিটো মূল পথ আৰু মূল পথৰ অৱস্থা বুলি যদি মই কওঁ, সতীৰ্থ সহযোগী সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাব, এয়া হ'ল মূল পথৰ অৱস্থা। এয়া চাই হয়তো অনুমান কৰিব পাৰিব গাঁওসমূহৰ কিমান উন্নয়ন হ'ল। নিৰ্বাচন আহে আৰু যায়, কিন্তু নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু তাৰ পিছতো কিন্তু এইসমূহ গাঁৱৰ যিসমূহ সমস্যা আজিবতীয় সমাধান নহ'ল। তাৰ মূল পথসমূহ এই গাঁওখনৰ যিটো মূল প্ৰথম ১ নম্বৰ ৱাৰ্ডখনৰ পথৰ যদি অৱস্থা মই কওঁ, ধূলিময় পৰিৱেশ। কোটি কোটি টকা খৰচ কৰি উন্নয়নৰ কথা কয় চৰকাৰে। আচলতে এইসমূহ গাঁৱক তিৰস্কাৰ কৰা হৈছে নেকি উন্নয়নৰ নামত। এয়া গাঁওখনৰ বৃহত্তৰ এই অঞ্চলৰ এই পথছোৱাৰে শ লোক অহা যোৱা কৰে। কৃষি প্ৰধান অঞ্চল এইসমূহ অঞ্চল। যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়তৰ নিৰ্বাচন, বিগত পঞ্চায়তৰ যিজন সভাপতি আছিলে কিমানখিনি উন্নয়ন কৰিলে, বিগত সময়খিনিত এই পঞ্চায়তৰ কিমানখিনি উন্নয়ন হ'ল। আজি সমগ্ৰ পঞ্চায়তৰ প্ৰতিটো উন্নয়নমূলক কামৰ খতিয়ান আমি আপোনালোকক দেখুৱাম। আৰু ৰাইজে এইবাৰ কি বিচাৰে, কাক বিচাৰে আৰু কেনেধৰণৰ এজন প্ৰতিনিধি বিচাৰে, এইসমূহ বিষয় লৈ আজি ৰাইজৰ পৰা আমি কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। মহিলাক লগ পাইছোঁ, তেখেতৰ মুখেৰে কিছু কথা জানিব বিচাৰিম। যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন, পঞ্চায়তৰ বিগত সময়খিনিত এই পঞ্চায়তৰ সভাপতিজনে বা পূৰ্বত থকা বিষয়াসকলে কিমানখিনি উন্নয়ন কৰিলে, গাঁওখনৰ আচলতে কিমান উন্নয়ন হ'ল, এইবাৰ কি বিচাৰে পঞ্চায়তক লৈ, কিমানখিনি আশাবাদী, এই বিষয় লৈ আমি সমগ্ৰ বিষয় লৈ কথা পাতিম আৰু এই পঞ্চায়তৰ উন্নয়নৰ খতিয়ান ল'ম। কি ক'ব, সমাগত পঞ্চায়ত নিৰ্বাচন কিমানখিনি আপোনালোকৰ অঞ্চলত ডেভেলপ হ'ল, কেনেদৰে আপোনালোকে দেখিছে এইবাৰ পঞ্চায়তত? ডেভেলপ আৰু কি ক'ম, ৰাস্তাটো আমাৰ হ'ব লাগে, ৰাস্তাটো হ'লে ভাল পাম। আৰু ধৰক মানুহৰ যিবিলাক বহুত কামৰ অৰুণোদয় কিবা কিবি যদি হেৰি কৰি দিলেহেঁতেন, সেইবিলাক কামে ভাল পালোহেঁতেন। অকণ অভাৱ কিসমূহ আছে, আপোনালোকৰ মূল সমস্যাসমূহ কি কি এই অঞ্চলত? যিহেতু আপুনি এই অঞ্চলৰ এইখন ৱাৰ্ডৰে বাসিন্দা, কেনেদৰে দেখিছে বাট পথসমূহ? যদি আমি দেখিবলৈ পাইছোঁ একেবাৰে ধূলিময় পৰিৱেশ, বেছি প্ৰব্লেম হৈছে। বাটবিলাকে এইটো কৰিব লাগে, ৰাস্তা ঘাট ভাল নপালেতো মানুহ এনেও বেয়া। আপুনি ঘৰত যদি খাব নাপায়, ৰাস্তাটো ভাল পালে এনেও ভাল, গাড়ী চব পালে বেয়া। এতিয়া ধৰক সেইখিনি ৰাস্তা ঘাট লাগে আমাৰ, ধৰক চলিবলৈতো বহুত অসুবিধা হয়। আৰু ধৰক যিকোনো মেম্বাৰে বা পঞ্চায়তৰ হেৰিৰ বাবে ধৰক অকণমান যদি ৰাস্তাটোৰ কাৰণে সহায় কৰিলেহেঁতেন, সেইটোৱে আমি চাওঁ। কেনেকুৱা এজন প্ৰতিনিধি আপোনালোকে বিচাৰে এইবাৰ পঞ্চায়তৰ? যিহেতু চিহ্নবিহীন হ'ব, প্ৰথমবাৰৰ বাবে নিৰ্বাচন, কোনো ধৰণৰ চিহ্ন নাথাকে, পঞ্চায়তখন মহিলাৰ বাবে সংৰক্ষিত, কেনে এজন সভানেত্ৰী বিচাৰে? আমি বিচাৰোঁ যাতে দুখীয়াবিলাকৰ চবেই ধৰক ভালকৈ কামবিলাক কৰে, যাতে কৈ মিলি যাতে ঠগটো নিদিয়ে, যাতে কৈ মিলি যে এইটো কৰি দিম এইটো কৰি দিম। আমি বিচাৰোঁ যে এনেকৈ এটা মানুহ যাতে আমাক যোনে হেৰি কৰে তাকোতো মানুহে কৰিব, হয় নহয়? এতিয়া আমি বিচাৰোঁ যাতে এনেকৈ এটা মানুহ লাগে যে আমাৰ ৰাস্তাটো কৰি দিব পাৰে, আমি চলাচল কৰিব পাৰোঁ, সেনেকৈ এটা মানুহ, ভাল মানুহ এটা বিচাৰোঁ। হয়, এখেতে বিচাৰিছে এজন ভাল ব্যক্তি হ'ব লাগে, সমাজখনৰ উন্নয়ন কৰিব লগা ব্যক্তি এজন হ'ব লাগে, এজন সৎ ব্যক্তি হ'ব লাগে। যিহেতু প্ৰতিশ্ৰুতি দিলে যাতে নিৰ্বাচনৰ পিছত এজন প্ৰতিশ্ৰুতি ৰক্ষা কৰা ব্যক্তি এজন লাগে, আৰু তেওঁলোকৰ এই ৱাৰ্ডসমূহৰ যাতে প্ৰতিটো উন্নয়ন বিচাৰে। এয়া হ'ল স্থানীয় লোকৰ মন্তব্য। আৰু কিছু আমি ৰাইজৰ সৈতে কথা পাতিম, বলক। হয়, মই যিহেতু আলুখুন্দা পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ড দেখুৱালোঁ, ১ নম্বৰ ৱাৰ্ডৰ যি পৰিৱেশ দেখুৱালোঁ, এয়া ২ নম্বৰ ৱাৰ্ডৰ পৰিৱেশ দেখুৱাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।